অৰুণাচলৰ পাহাৰ খহি ভয়ংকৰ জলপ্ৰলয় প্ৰচণ্ড পানীৰ সৈতে উটুৱাই নিলে দুজনকৈ লোকক বানত উটি যোৱা দুজন বাতেও আদয়ে আৰু পূৰ্ণ ঠাকুৰীয়া ইতিমধ্যে পূৰ্ণ ঠাকুৰীয়াৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও সন্ধান নাই আনজন লোকৰ অৰুণাচলৰ লেপ্ৰাডা জিলাৰ দাৰি ৰাজচক্ৰত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে নিমিষতে বানে উটুৱাই নিলে ঘৰবাৰী এক নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে এক দলঙৰ লগতে বহুতো ঘৰ নদীৰ এটা ভাগত পাহাৰৰ ভূমিস্খলন হৈ পানী আবদ্ধ হৈ আছিল আৰু তাৰ পিছতে এই ভয়ংকৰ জলপ্ৰলয় পাহাৰ খহি আমি দেখুৱাইছো এই শিহৰণকাৰী দৃশ্য অৰুণাচলত পাহাৰ খহি ভয়ংকৰ জলপ্ৰলয়ৰ সূত্ৰপাত প্ৰচণ্ড পানীৰ সৈতে উটুৱাই নিলে দুজনকৈ লোকক বানত উটি যোৱা দুজন বাতদয়ে আৰু পূৰ্ণ ঠাকুৰীয়া ইতিমধ্যে পূৰ্ণ ঠাকুৰীয়াৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও সন্ধান নাই আনজন লোকৰ অৰুণাচলৰ লেপ্ৰাডা জিলাৰ দাৰি ৰাজচক্ৰত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে নিমিষতে বানে উটুৱাই নিছে ঘৰ বাৰী এক নদীৰ বাঢ়নী পানীৰ সংহাৰ এয়া এক নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে এফালৰ পৰা দলং ঘৰ দুৱাৰ সকলো নদীৰ এটা ভাগত পাহাৰৰ ভূমিস্খলন হৈ পানী আবদ্ধ হৈ আছিল আৰু তাৰ পিছতে পাহাৰ স্খলন হৈ এই ভয়ংকৰ জলপ্ৰলয়ৰ সূত্ৰপাত হয় আৰু আমি দেখুৱাইছো সুবুৰীয়া ৰাজ্য অৰুণাচলত এনে এক অঘটন সংঘটিত হৈছে এক নদীৰ বাঢ়নী পানীৰ সংহাৰ এফালৰ পৰা ধাহি মহি নিছে ঘৰ দুৱাৰ দলং সকলো ইতিমধ্যে আমি জনাইছো দুজনকৈ লোকৰ মৃত্যু হৈছে এই ভয়ংকৰ ভূমিস্খলন আৰু জলপ্ৰলয়ৰ বলি হয় আমি দেখুৱাইছো সেই শিহৰণকাৰী দৃশ্য এক নদীৰ বাঢ়নী পানী আবদ্ধ হৈ আছিল আৰু তাৰ পিছতে পাহাৰ খহি জলপ্ৰলয়ৰ সূত্ৰপাত হয় আৰু এই জলপ্ৰলয় এফালৰ পৰা ঘৰ দুৱাৰ দলং সকলো ধাহি মহি লৈ যোৱা দৃশ্য বন্দী হয় প্ৰত্যক্ষদৰ্শীৰ কেমেৰাত হঠাৎ পথ পৰিৱৰ্তন স্থগিত হোৱাৰ দিশে বিটিসি নিৰ্বাচন বাতিল কৰিবলৈ আয়োগলৈ পত্ৰ লিখাৰ কথা ৰাজহুৱা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু শৰ্মাৰ ভাষ্যৰ পাছতে বিৰোধী শিবিৰত এতিয়া ক্ষোভৰ উদ্গীৰণ বিজেপিৰ দুমুখীয়া নীতি এফালে বিটিসিত বিশাল নিৰ্বাচনী সভা আনফালে নিৰ্বাচন পিছুৱাৰ দাবী ইলেকশ্যন শেষ হোৱাৰ পিছত চৰকাৰ পতন হোৱাৰ পিছত বিটিসি নিৰ্বাচনক লৈ বড়োভূমিত চৰম বিভ্ৰান্তি বিটিএডিত নিৰ্বাচনী কুচকাৱাজ তুংগত উঠাৰ সময়তে ৰাজ্যৰ 2 নম্বৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য পিছুৱাই দিব লাগে বিটিসি নিৰ্বাচন হলে ভয়ংকৰ হ'ব পৰিস্থিতি ভয়াৱহ হাৰত বৃদ্ধি পাব কৰোনাৰ সংক্ৰমণ বিটিএডিৰ উপৰিও নলবাৰী বৰপেটা দৰং আৰু শোণিতপুৰত ব্যাপক গণসংক্ৰমণৰ আশংকাত নিৰ্বাচন পিছুৱাই দিয়াৰ আবেদন বিজেপি চৰকাৰৰ বিটিসি নিৰ্বাচন পিছুৱাই দিয়াৰ আৰ্জি লৈ ইতিমধ্যে ৰাজ্য চৰকাৰে প্ৰেৰণ কৰিছে পত্ৰ স্বাস্থ্য বিভাগে স্পষ্ট কৰি ৰাজ্যৰ নিৰ্বাচনী আয়োগক কৈছে যে বিটিএডি ইলেকশ্যনটো আপোনালোকে পিছুৱাই দিয়ক বা বিটিএডি ইলেকশ্যনটো বৰ্তমান ৰাখি থওক কাৰণ নহ'লে এটা বিভীষিকাময় পৰিৱেশ হ'ব যদি বিপিএফে কৰে বিজেপিৰ কৰিব মন যায় বিজেপিৰ কৰিব মন গ'লে ইউপিপিএলৰ কৰিব মন যায় ইউপিপিএলৰ মন গ'লে কংগ্ৰেছৰ কৰিব মন যায় কংগ্ৰেছৰ মন গ'লে ইউডিএফৰ কৰিব মন যায় গতিকে মই কোনো ৰাজনৈতিক দলক দায়ী নকৰোঁ মই নিৰ্বাচনী আয়োগক আমি লিখিতভাৱে দিছোঁ চিফ ছেক্ৰেটাৰীক জনাই দিছোঁ যোৱা পৰহি দিনাখন নিৰ্বাচন পিছুৱাৰ লগতে বিটিসিৰ পৰা নিৰ্বাচনী আচৰণ বিধি উঠাই দিয়াৰো আৰ্জি ৰাজ্য চৰকাৰৰ আপোনালোকে বিটিসিৰ ইলেকশ্যন বৰ্তমান বন্ধ কৰি দিয়ক মডেল কোড অফ কণ্ডাক্ট উইথড্ৰ কৰি দিয়ক কাৰণ বিটিসি মানে বেমাৰটো বিটিসিত নাথাকে নলবাৰীতো থাকিব বিটিসি 4খন জিলাত আহিব বৰপেটাত আহিব দৰঙত আহিব শোণিতপুৰত আহিব অক্সিজেনৰ নাটনি হৈ গৈছে ইতিমধ্যে গতিকে আমি মেনেজ কৰিব নোৱাৰা হ'ম আনফালে নিৰ্বাচন পিছুৱাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা বিপিএফৰ লগতে আন বহুতৰ কোভিড নহয় বিটিসিত মুখ ঠেকেচা খোৱাৰ ভয়তহে বিজেপি চৰকাৰে এই পদক্ষেপ লোৱা বুলি কটাক্ষ বিৰোধীৰ আজি বিটিসিটো
এইটো এটা মানে এতিয়া মানে অসম চৰকাৰৰ সোণৰ কণী পৰা হাঁহ যিমান দিন এনেকৈ হেং কৰি ৰাখিব তেওঁলোকৰ কিবা লাভালাভ আছে। যিটো সময়ত ইলেকশ্যন পাতিব পৰা আছিল সেইটো সময়ত কিয় ইলেকশ্যন পাতিব পৰা নাই? তেওঁলোকৰ যিবিলাক মানে সভা সমিতি কাৰ্যক্ৰম আছে সেইবিলাকত কোনো মানে ক্ষতি নহয় কৰোণা বেমাৰীৰ দ্বাৰা, আৰু অন্য ক্ষেত্ৰত ক্ষতি হোৱা বুলি তেওঁলোকে মন্তব্য কৰে। দুদিন আগলৈকে BTC দখল কৰাৰ সপোন দেখিছিল বিজেপিয়ে। এটাৰ পাছত আনটো ঘোষণা কৰিছিল ৰঞ্জিত কুমাৰ দাসে। কোভিড প্ৰটকল ভৰিৰে মোহাৰি বাক্সাত বিশাল নিৰ্বাচনী সভাত অংশ লৈছিল বিজেপি আৰু মিত্ৰ দলৰ বহুৰথী মহাৰথীয়ে। কিন্তু BTC দখলৰ যুঁজ চলি থকাৰ মাজতে হঠাৎ কিয় ওলোটাখৰ মাৰিব লগা হ'ল বিজেপি নেতৃত্বই। নিৰ্বাচনৰ দিন পিছুৱাই নিৰ্বাচনী আচৰণ বিধি উঠাই দিয়াৰ আবেদন জনোৱা বিজেপি চৰকাৰৰ প্ৰকৃত উদ্দেশ্য কি? এয়া বেকা আঙুলিৰে ঘি উলিওৱাৰ চেষ্টা নে আন কিবা? কেমেৰা পাৰ্চন মনোজৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু BTC নিৰ্বাচন পিছুৱাৰ তীব্ৰ বিৰোধিতা খাম্ফা বৰগয়াৰীৰ। বিহাৰ আৰু ৰাজস্থানত যদি পঞ্চায়ত নিৰ্বাচন হ'ব পাৰে তেন্তে BTCত কিয় নিৰ্বাচন হ'ব নোৱাৰে বুলি প্ৰশ্ন কৰে খাম্ফা বৰগয়াৰীয়ে। UPPL আৰু UPPLৰ মানুহসকলে যেনেকৈ গভৰ্ণৰ ৰুল লাগে বুলি তেখেতসকলে দাবী কৰি পেলাই গভৰ্ণৰ ৰুল কৰিলে, এতিয়া তেখেতসকলৰ ডিচিশ্যনৰ ৰং ডিচিশ্যনৰ কাৰণে গোটেই BTC বাকীয়ে যে চাফাৰ কৰিব লগা হ'ল, আৰু ইনডিফিনিট সময়ৰ কাৰণে যেতিয়া ইলেকশ্যন নহ'ল, ইয়াত গণতান্ত্ৰিক ছিষ্টেম চৰকাৰৰ দ্বাৰা যে কাম কৰিব লাগে এই বস্তুটো গোটেই BTC বাকীয়ে মানে দেখিবলৈ নাপাব। ইয়াৰ দ্বাৰা BTC আৰু এক বছৰ পিছুৱাই যোৱাটো আমি দেখিবলৈ পাই আছোঁ। গতিকে তেখেতসকলৰ ডিচিশ্যনটো ভুল হৈছে, আৰু অতি সোনকালে তেখেতসকলে যেন গণতান্ত্ৰিক ছিষ্টেমটো ইয়াত এপ্লাই কৰে, ইলেকশ্যনটো যেন আসাম চৰকাৰে সময়মতে গভৰ্ণৰ ৰুল শেষ হোৱাৰ আগতে কৰি দিয়ে। ইয়াৰ কাৰণে UPPL পলিটিকেল পাৰ্টিও যেন আসাম চৰকাৰক আহ্বান জনায়। আমি শুনিছোঁ কি হেল্থ মিনিষ্টাৰে এটা ষ্টেটমেণ্ট কৰিছে বুলি, আমি সেইটো জানিবলৈ চেষ্টা কৰিম। আমিতো বিচাৰিছোঁ নিৰ্বাচন হ'ব লাগে, কৰোণা ভাইৰাছৰ যিটো পৰিৱেশ সেই পৰিৱেশটো মেনেজেবল হ'লে নিৰ্বাচন হ'ব লাগে, কাৰণ জীৱনৰ লগতো কোনো খেলিব নোৱাৰে। আদাৰৱাইজ বেলেগ কাৰণ ইয়াত নাই। বেলেগ ষ্টেটবিলাকত নিৰ্বাচন হয়, নিশ্চয় আমাৰ তাতো হ'ব, আমি এইটো আশা কৰিছোঁ। UDF BPF চবেই BJP চবেই ফিল্ডত ঘূৰি আছে, GSP, গতিকে আমি মাত্ৰ নহয়, এইটো চবেই ক'ব লাগিব। আৰু আমাৰ যিটো দৃষ্টিভংগী এইটো একদম স্পষ্ট যে অনলি কৰোণা ভাইৰাছ, যিহেতু মানুহৰ জীৱনৰ লগত কোনো খেলিব নালাগে। মহানগৰীৰ সমীপৰ ক্ষেত্ৰীৰ নলগেডেৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এখন এল্টো বাহন দুৰ্ঘটনাগ্ৰস্ত। এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক, আহত হয় আন দুজন লোক। ইছাজুল হুছেইন, আনোৱাৰ হুছেইন নামৰ আহত এল্টোখনৰ আৰোহী দুগৰাকীক আৰক্ষীৰ তৎপৰতাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। নিহত লোকজনৰ পৰিচয় এই পৰ্যন্ত উদ্ধাৰ কৰিব পৰা হোৱা নাই। এল্টোখন ডিভাইডাৰ পাৰ হৈ তীব্ৰ বেগেৰে গতি কৰি পথৰ কাষৰ নলাত দুৰ্ঘটনাত পতিত হয়। এক ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই এনেদৰে দুৰ্ঘটনাত পতিত হয় এখন এল্টো বাহন। এই দুৰ্ঘটনাত এজন থিতাতেই মৃত্যুমুখত পৰে। মহানগৰীৰ সমীপৰ ক্ষেত্ৰীৰ নলগেডেৰাত সংঘটিত হয় এই ভয়ানক দুৰ্ঘটনা। নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এই এল্টো বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাত থিতাতে নিহত হয় এজন। নিহত লোকজনৰ পৰিচয় এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই। আহত হৈছে আন দুজনকৈ আৰোহী। আহত দুজন হৈছে ইছাজুল হুছেইন, আনোৱাৰ হুছেইন। আৰক্ষীৰ তৎপৰতাত দুয়োজনকে হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এল্টো বাহনখনে ডিভাইডাৰ পাৰ হৈ তীব্ৰ বেগেৰে গতি কৰি পথৰ কাষৰ নলাত এনেদৰে দুৰ্ঘটনাগ্ৰস্ত হয়। প্ৰথম সংবাদত সময় হ'ল আন এটি চমু বাণিজ্যিক। বঙাইগাঁৱত মানা নৈৰ ভয়ংকৰ খহনীয়া। উত্তৰ অভয়াপুৰী সমষ্টিৰ জপেয়া পঞ্চায়তৰ অন্তৰ্গত বৰৈচালাত মানা নৈৰ প্ৰবল খহনীয়াই ৰাজ্যক আতংকিত কৰি তুলিছে। বিগত 2 দিনত 25টা পৰিয়ালৰ ঘৰ দুৱাৰ নৈৰ বুকুত জাহ যায়। নৈখনে কাল ৰূপ ধাৰণ কৰাৰ ফলত ইতিমধ্যে শ শ বিঘা কৃষিভূমি, ৰাজহুৱা অনুষ্ঠান আদি খহনীয়াত নিশ্চিহ্ন হৈ গৈছে। আনহাতে খহনীয়াত সৰ্বস্বান্ত লোকসকলে আশ্ৰয়হীনভাৱে অ'ত ত'ত দিন অতিবাহিত কৰা পৰিলক্ষিত হৈছে। বহুতে ঘৰ দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ যাত্ৰা কৰিছে। নৈখনৰ
ধৰণৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পিছতো প্ৰশাসন কিংবা জনপ্ৰতিনিধিয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। পৰিয়াল মানাহ নদীৰ বুকুত যা গৈছে আৰু এই পৰিয়ালকেইটা এনেকুৱাভাৱে যা গৈছে যে তেওঁলোকে ঘৰৰ পৰা ওলোৱাৰ সময় পোৱা নাছিলে। ৰাইজৰ সহযোগত যদি এই পৰিয়ালকেইটাক ওলোৱাৰ ব্যৱস্থা নকৰিলেহেঁতেন তেনেহ'লে এই পৰিয়ালকেইটাও কিন্তু আজি মৃত্যুৰ মুখত পৰিলেহেঁতেন। তেনেকুৱা এটা ভয়াৱহ পৰিস্থিতিৰ মাজত এঘণ্টাৰ ভিতৰত এই অঞ্চল তছনছ হৈ যোৱাৰ পিছত বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঙৰীয়া বা অভয়পুৰী মহকুমা ধীপতি ডাঙৰীয়াই আজিলৈকে এই অঞ্চলত এই পৰিয়ালকেইটাৰ এটা খবৰ ল'বলৈ নোহোৱাৰ কাৰণে আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। 7 মাহ পূৰ্বে এতিয়ালৈকে একো নকৰিলে, চৰকাৰেও নকৰিলে, আমাৰ বিধায়ক আব্দুল হাই ডাঙৰীয়াও একো নকৰিলে, খালি আহে আৰু ঘূৰি যায় আৰু কয় চাম বুলি কৈ গ'লে। আৰু এটাই কথা সি কয় যে নদীৰ ওচৰত কোনে ঘৰ বনাব গৈছে। এইটো কি নদীৰ ওচৰত আছিল, কিমান দূৰত আছিল? আগতে কোৱা হৈছিল যে আপুনি কিবা এটা ব্যৱস্থা কৰক, কিমান দূৰত আছিল, এতিয়া ক'ত আহি গ'ল, এতিয়ালৈকে কোনো এটা ব্যৱস্থা নহ'ল। আজি আমাৰ ৰাস্তা ঘাটতো অৱস্থা নাই, আমাৰ নদী ভাঙা মানুহৰ আজি ক'ত যাব, কি কৰিব, খাব লগা অৱস্থা নাই। কাইলৈৰ পৰা খুলিব ৰাজ্যৰ বিদ্যালয়সমূহ। 6 মাহৰ অন্তত খুলিব ৰাজ্যৰ বিদ্যালয়সমূহ। নৱমানৰ পৰা দ্বাদশ শ্ৰেণীলৈ কৰা হ'ব পাঠদান। কোভিডৰ নিয়ম মানি কৰা হ'ব পাঠদান। ইতিমধ্যে সাজু কৰি তোলা হৈছে ৰাজ্যৰ বিদ্যালয়সমূহ। চেনিটাইজ কৰি পৰিষ্কাৰ কৰিছে প্ৰতিটো শ্ৰেণীকোঠা। নৱম আৰু দ্বাদশৰ পাঠদান হ'ব সোম, বুধ আৰু শুকুৰবাৰে, আনহাতে নৱম আৰু একাদশৰ পাঠদান হ'ব মঙল, বৃহস্পতিবাৰ আৰু শনিবাৰে। দুটা দলত পাঠদান কৰিব লাগিব প্ৰতিটো শ্ৰেণীত। এটা দলত 20 জনকৈ অধিক শিক্ষাৰ্থী থাকিব নোৱাৰিব। প্ৰথম দলত পাঠদান হ'ব পুৱা 9 বজাৰ পৰা 12 বজালৈ আৰু দ্বিতীয় দলত পাঠদান হ'ব দুপৰীয়া 1 বজাৰ পৰা আবেলি 4 বজালৈ। অভিভাৱকৰ সন্মতি সাপেক্ষেহে বিদ্যালয়লৈ আহিব পাৰিব শিক্ষাৰ্থী। বিদ্যালয়ত শিক্ষক কৰ্মচাৰী 50%হে উপস্থিত থাকিব পাৰিব। সাপ্তাহিকভাৱে বিদ্যালয়ত শিক্ষক কৰ্মচাৰী শিক্ষাৰ্থীৰ ৰেণ্ডম টেষ্ট কৰা হ'ব। শিক্ষক, শিক্ষাৰ্থী আৰু কৰ্মচাৰীয়ে কোভিড প্ৰট'কল মানিব লাগিব। শিক্ষাৰ্থীয়ে পৰিধান কৰিব লাগিব মাস্ক। বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত চেনিটাইজাৰ, থাৰ্মেল স্ক্ৰিনিঙৰ ব্যৱস্থা কৰিব লাগিব। কেৱল সুস্থ শিক্ষক, শিক্ষাৰ্থীকহে বিদ্যালয়ত প্ৰৱেশত অনুমতি প্ৰদান কৰা হ'ব। কৰোনা লক্ষণ পালে ততালিকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ'ব। সম্ভৱ হ'লে বিদ্যালয়ৰ প্ৰৱেশ আৰু প্ৰস্থান পথ পৃথক কৰিব। আৰু আমি জনাই আহিছোঁ সম্পূৰ্ণ 6 মাহৰ অন্তত কাইলৈৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহৰ নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে পুনৰ আৰম্ভ হ'ব পাঠদান। কৰোনাৰ নীতি নিয়ম মানি সাজু কৰা হৈছে দুধনৈৰ ল'ৰা হাইস্কুলৰ শ্ৰেণীকোঠাসমূহ। কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত যোৱা মাৰ্চ মাহত ঘোষণা হৈছিল লকডাউনৰ, যাৰ ফলত সকলো বন্ধ হৈ আছিল বিদ্যালয়, মহাবিদ্যালয়কে ধৰি শিক্ষানুষ্ঠানসমূহ। শেহতীয়াকৈ সমগ্ৰ দেশতে 4ৰ্থ পৰ্যায়ৰ আনলক চলি আছে আৰু ৰাজ্যত চৰকাৰে বহু নীতি নিয়মৰ মাজেৰে বিদ্যালয়সমূহ খুলিবৰ বাবে নিৰ্দেশনা জাৰি কৰে। নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান কাইলৈৰ পৰা পুনৰ আৰম্ভ হ'ব। শিক্ষা বিভাগ তথা চৰকাৰে যিহেতু পাঠদান আৰম্ভ হোৱাৰ আগতে বিদ্যালয়সমূহ চেনিটাইজ কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে। বিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰত থাকিব স্ক্ৰিনিং মেচিন, য'ত কৰা হৈছে। মোৰ সতীৰ্থক পোনপ্ৰথমে সেই দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। শ্ৰেণীকোঠাৰ ভিতৰৰ দৃশ্য এয়া এনেধৰণে চেনিটাইজ কৰি থকা দেখিবলৈ পাইছে। আৰু যিহেতু প্ৰায় 6টা মাহ এই বিদ্যালয়সমূহ বন্ধ হৈ আছিলে আৰু 6টা মাহ বন্ধ হৈ থকাৰ পিছত, সম্পূৰ্ণ 6টা মাহ বন্ধ হৈ থকাৰ পিছত অহাকালিৰ পৰা এই বিদ্যালয়সমূহ খুলিব। আৰু প্ৰথম পৰ্যায়ত নৱম আৰু দশম শ্ৰেণীৰ পৰ্যায়ক্ৰমে শ্ৰেণীসমূহ চলিব আৰু পাঠদান ইয়াতে আৰম্ভ হ'ব। আৰু তাৰ কাৰণে এনেধৰণে দেখিবলৈ পাইছে, মোৰ সতীৰ্থ দেখুৱাই গৈছে সেই দৃশ্য। এয়া দুধনৈ ল'ৰা হাইস্কুলৰ দৃশ্য। আৰু এনেধৰণে অহাকালিৰ পৰা যিহেতু ছাত্ৰীসকল আহিব আৰু ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট নীতি নিয়ম মানি চলিব লাগিব, সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব, মাস্ক পৰিধান কৰিব লাগিব, চেনিটাইজাৰৰ ব্যৱস্থা তেখেতসকলক কৰিব লাগিব, হেণ্ড চেনিটাইজ কৰিব লাগিব। আৰু হেণ্ড চেনিটাইজাৰৰ উপৰিও আচলতে ঘনে ঘনে হাত ধুই থাকিবৰ কাৰণেও চৰকাৰে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে। গতিকে প্ৰধান শিক্ষকগৰাকী আমাৰ লগত আছে, তেখেতৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। কি ধৰণে সাজু হৈছে আপোনালোকে? আমি চৰকাৰী যিখিনি নিয়ম আছে সেই নিয়মখিনি সম্পূৰ্ণ মানি চলিম। আমাক 50% এই শিক্ষক কৰ্মচাৰী আহিব দিছে, সেই হিচাপে আমি লিষ্ট বনাইছোঁ আৰু সেই হিচাপে কোনে কোন তাৰিখে আহিব সেইটো আমি জাননী দিছোঁ। আৰু ছাত্ৰ ছাত্ৰীক আমি 2টা শ্বিফ্টত ভাগ কৰিছোঁ, 9ৰ 2টা শ্বিফ্ট আৰু 10ৰ 2টা শ্বিফ্ট। গতিকে 9 আহিব সোম, বুধ, শুকুৰ আৰু 10 আহিব মঙল, বৃহস্পতি, শনি। আৰু স্কুলবিলাক আমি চেনিটাইজ কৰিছোঁ, হাত ধোৱাৰ ব্যৱস্থাটো স্কুলত আগৰ পৰাই আছে। এতিয়া যিহেতু সামাজিক দূৰত্বটো বজাই ৰাখিব লাগিব বুলি ইতিমধ্যে কোৱা হৈছে, গতিকে এটা শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীৰ অনুপাতে আপোনালোকৰ শ্ৰেণীকোঠাটো কি ধৰণে সজাই পৰাই? আমি ডেস্ক বেঞ্চবিলাক ফাক ফাককৈ দিছোঁ
ইয়াত সামাজিক দূৰত্ব বজাই থাকিব আৰু মাস্কটো সকলোৱে পৰিধান কৰাটো অনিবাৰ্য আৰু কাৰোবাৰ যদি অসুখ থাকে তেতিয়াহ'লে আমি লগে লগে সিহঁতক আহিবলৈ মানা কৰি দিম। আৰু এইখিনিতে কৈছে যে আপোনালোকৰ যি গেট আছে মূল প্ৰৱেশদ্বাৰ আছে তাতে স্কেনিং মেচিন এটা ৰাখিব দিছে কাৰণ টেম্পাৰেচাৰ চেক কৰাৰ কাৰণে সেই ব্যৱস্থা আপোনালোকে সেই ব্যৱস্থা কৰিবলৈ চেষ্টা কৰি আছোঁ অহাকালিৰ ভিতৰত। নিশ্চয়কৈ কেইবাটাও যিহেতু নীতি নিয়ম ইতিমধ্যে বান্ধি দিছে চৰকাৰে আৰু তাৰ সেই নীতি নিয়মৰ ভিতৰতে এটা আছে যে যি বিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰ যি আছে এই প্ৰৱেশদ্বাৰত স্কেনিং মেচিন ৰখাৰ কাৰণে তেখেতসকলে কৰিছে যে কাৰণ টেম্পাৰেচাৰ যিটো চেক কৰা মেচিন হয় সেইটো ৰাখিবৰ কাৰণে তেখেতসকলে নিৰ্দেশনা জাৰি কৰিছে আৰু তাতে যদি আচলতে কাৰোবাৰ টেম্পাৰেচাৰ ধৰা পৰে বেছিকৈ তেতিয়াহ'লে তেখেতক সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক স্কুলত প্ৰৱেশত বাধা প্ৰদান কৰিব আৰু তেখেতক ততাতৈয়াকৈ যি চিকিৎসা প্ৰদান কৰিব লাগে বা টেষ্ট কৰিব লাগে সেয়া কৰিব আৰু ইতিমধ্যে এতিয়া দেখিবলৈ